আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম ফুৰকানুল ইছলাম। মই ৰূপৈহাটৰ DN নিউজ প্লাজৰ ৰিপৰ্টাৰ। যোৱাকালি দেখা গৈছে মোৰ কেইজনমান দুজনমান সাংবাদিকে মোৰ নামত এটা ভুৱা ভিত্তিহীন মনে সজা এটা বাতৰি সম্প্ৰচাৰ কৰি আছে। মোক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে যিহেতু উঠি পৰি লাগিছে। যিহেতু মই এজন ৰিপৰ্টাৰ, মই ছ'চিয়েল ৱৰ্কাৰ, মই সমাজৰ সেৱা কৰি আছোঁ আৰু সমাজৰ লগত মই জড়িত। গতিকে দুজন ৰিপৰ্টাৰে মোক এনেধৰণৰ অপপ্ৰচাৰ চলাই মই আৰক্ষীৰ জালত পৰিছোঁ, আৰক্ষীয়ে মোক কৰায়ত্ব কৰিছে, জেল হাজতত প্ৰেৰণ কৰিছে, কিবা কিবি। মই মহিলাৰ লগত অসংযত অৱস্থাত আছোঁ। গতিকে মই আপোনালোকক এটা কথা কৈছোঁ, মই কোনো ধৰণৰ অপৰাধমূলক কামৰ লগত মই জড়িত নহয়। যদিও মই সংবিধানে ৰাইটছ দিছে, ভাৰতীয় সংবিধানে মোক ৰাইট দিছে, তথাপিও মই কোনো ধৰণৰ অসংযত অৱস্থা বা কোনো ধৰণৰ বেয়া কামৰ লগত মই লিপ্ত নহয়। আৰু মোক যদি মই বেয়া কামত লিপ্ত থাকিলেও হয়, মোক আৰক্ষীয়ে কেতিয়াও মুক্তি কৰি নিদিলে হয়। আমাক থানাত মাতি নিছিলে, মাতি নিয়াৰ পিছত যেতিয়া আমি দুই পাৰ্টীয়ে গাড়ীত কিবা খেচকাল হৈছে, খেচকাল হোৱাৰ পিছত আমাৰ ঘৰুৱা কিবা খেচকাল হোৱাৰ পিছত দুই পাৰ্টীক থানাত মাতি নিছে। মাতি নিয়াৰ পিছত যেতিয়া আমি দুই পাৰ্টী মীমাংসা হৈছোঁ, তেতিয়া থানাৰ কিছুমান প্ৰচিডিউৰ থাকে। থানাৰ প্ৰচিডিউৰ মতে আমাক মেডিকেল কৰি আহিব দিছে। মোক যেতিয়া মেডিকেল কৰিব লৈ যায়, দুজন সাংবাদিকে গোপনে মোৰ ভিডিঅ' ধাৰণ কৰে আৰক্ষীৰ গাড়ীত বহি থকা অৱস্থাত। আৰু তাৰপিছত মোক জনসমাজত সেৱা প্ৰতিপন্ন কৰিবৰ বাবে উদ্দেশ্য প্ৰণীতভাৱে মোক এনেধৰণৰ অপপ্ৰচাৰ চলাইছে। গতিকে মই আপোনালোকক ক্লিয়াৰিফিকেশ্যন দিছোঁ, মই কোনো ধৰণৰ অপৰাধৰ লগত জড়িত নহয়। যদি মই হলো হয়, তেতিয়া মোক কেতিয়াও আৰক্ষীয়ে মুক্তি নিদিয়ে। গতিকে মই সেই দুজন সাংবাদিকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এজন সাংবাদিক, আপোনাৰ সতীৰ্থ সাংবাদিকক মান সন্মান নষ্ট কৰাৰ কাৰণে যেনেদৰে উঠি পৰি লাগিছে, মই আপোনালোকক সকীয়াই দিছোঁ, আপোনালোকে অন্তত সাংবাদিক হৈ সাংবাদিকৰ যি মান মৰ্যাদা আপোনালোকে অটুট ৰখাৰ চেষ্টা কৰিব লাগিছিল। আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ক্লিন চিট নাই, কোনো ধৰণৰ অপৰাধী হোৱা নাই। আপোনালোকে কিহৰ ভিত্তিত মোৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ বা কোনো সেই বিষয়ে কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ হোৱা নাই, কোনো মানুহে মোৰ বিৰুদ্ধে অভিযোগ দিয়া নাই। তাৰপিছত আপোনালোকে কিহৰ ভিত্তিত মোক এনেধৰণৰ অপৰাধী সজাব বিচাৰিছে? মই আপোনালোকক আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক সুধিব বিচাৰিছোঁ, আপোনালোকৰ যদি কিবা ব্যক্তিগত মোৰ লগত আখেজ আছিল, আপোনালোকে বেলেগ কোনো পন্থাই মোৰ সেই আখেজ আপোনালোকে পূৰণ কৰিব লাগিছিল। যিহেতু ময়ো এজন সংবাদ কৰ্মী, গতিকে আপোনালোকৰ যে দুজন সাংবাদিকে আজি মোৰ এই ঘটনা কৰিছে, সেই দুজন সাংবাদিকক উজনিৰ সময়ত ক'ত গৈছিলে, ক'ত গৈ খেদা খাইছে, ছোৱালী জোকোৱাৰ কাৰণে ৰাইজে প্ৰহাৰ কৰিছে, দৌৰাই দৌৰাই লৈ গৈছে, সেই দুজন সাংবাদিকৰ বোম আৰু গাড়ী কেনেকে আৰক্ষীয়ে আটক কৰি ৰাখিছে, আৰু আমাৰ মৰিগাঁৱত লাহৰীঘাটত এজন সাংবাদিকে গৈ পেলাই উল্টা পুল্টা নিউজ কৰাৰ কাৰণে ৰাইজে তেওঁক পহু খেদা দিছে। গতিকে এই পহু খেদাৰ যে লাহৰীঘাটত যে পহু খেদা দিছে, এই ভিজুৱেলটো মোৰ হাতত নাই। কিন্তু উজনি অসমত যে দুজন সাংবাদিকক ছোৱালী জোকোৱাৰ ভাৱে ৰাইজে প্ৰহাৰ কৰিছে আৰু আৰক্ষীয়ে গাড়ী আৰু বোম আটক কৰি থৈছিল, তাৰপিছত 15-20 দিন বা বহুত দিনৰ পিছত সেই সাংবাদিক দুজনে কেনেধৰণে মেনেজ কৰি আনিছে সেই কথাও ইতিমধ্যে আমি গম পাইছোঁ বা সেইখিনি বস্তু মোৰ হাতত আহি পৰিছে। গতিকে আপোনালোকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। আজি মই আপোনালোকক সকীয়াই দিছোঁ, মই এজন সাংবাদিক। গতিকে আপোনালোকে মোৰ বিৰুদ্ধে যি অপপ্ৰচাৰ কৰিছে, আপোনালোকে অতি সোনকালে আপোনালোকৰ নিজৰ ভুল নিজে শুধৰণি কৰি লওক। ছ'চিয়েল মিডিয়াৰ যোগে আপোনালোকৰ নিজৰ ভুল নিজে শুধৰণি কৰক, অন্যথা আপোনালোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব। এইটো ফাইনেল। আপোনালোকক মই 3-4 দিনৰ সময়সীমা বান্ধি দিছোঁ। আপোনালোকক যদি মোৰ FIR আছে, মোৰ বিৰুদ্ধে কিবা অভিযোগ আছে, আপোনালোকে নিউজ কৰক, মোৰ কোনো আপত্তি নাই। মই জেলত গৈছোঁ, আপোনালোকে মোক নিউজ কৰক, কোনো আপত্তি নাই।
মই কোনো অপৰাধৰ লগত জড়িত নহয়, আপোনালোকে মোক অপৰাধী নহজাব। গতিকে আপোনালোকক এটা কথা বাৰে বাৰে আপোনালোকক ধিক্কাৰ দিছো, আপোনালোক সাংবাদিক হৈ পেলাই সাংবাদিকৰ এনেধৰণৰ অপপ্ৰচাৰ কৰিব নালাগিছিল। আপোনালোকৰ কাট্টা চিটা আমি খুলিবলৈ আৰম্ভ কৰিলে আপোনালোকৰো বহুত কিবা কিবি ওলাই যাব। গতিকে কোনজন সাংবাদিকে বাটাত গৈ পেলাই ভিজুৱেল লয়, কেমেৰা ঘূৰাই পইচা লৈ আহি যায়, সেইবিলাকো আমি জানো। গতিকে আপোনালোকে অন্তত ৰিপৰ্টাৰৰ বিষয়ে অপপ্ৰচাৰটো বন্ধ কৰক। আৰু আপোনালোকক লাষ্টবাৰৰ বাবে মই সকীয়াই দিছো, আপোনালোকৰ নিজৰ ভুল নিজে আপোনালোকে শুধৰণি কৰি লওক, অন্যথা মই আইনৰ দ্বাৰস্থ হ'ম। আৰু মই সদৌ শেষত মই অসমবাসী তথা নগাঁওবাসী ৰাইজক মই এটা কথা আহ্বান কৰিব বিচাৰিছো, যদিও মোক সংবিধানে সেইটো ক্ষেত্ৰত মোক ৰাইটছ দিছে, মই কোনো ধৰণৰ তেনেকুৱা কোনো অপৰাধৰ লগত জড়িত নহয়, মই বাৰে বাৰে কৈ আছো। গতিকে মোক সাংবাদিকে অপৰাধী সজাব নালাগে। ধন্যবাদ।